Good afternoon, everyone. আমি মেগনেটিজম এণ্ড মেটাৰ পঢ়ি আছিলোঁ আৰু আমি লাষ্ট ক্লাছত আমি মেগনেটিজমৰ বিভিন্ন প্ৰকাৰ ডাইমেগনেটিজম, পেৰামেগনেটিজম আৰু ফেৰমেগনেটিজম বিশেষকৈ তিনিটা প্ৰকাৰে আছে। সেই তিনিটা ক্লাছিফিকেশ্যন আমি পঢ়িছিলোঁ আৰু লাষ্ট ক্লাছত আমি যিবোৰ মেগনেটিজমৰ মানে যিবোৰ প্ৰপাৰ্টিজখিনিৰ মানে আমি ডিফাৰেঞ্চ দেখাইছিলোঁ। মানে তোমালোকৰ ডাইমেগনেটিজম তোমালোকৰ হয়তো মনত আছে, এনেকৈ দেখুৱাইছিলোঁ মই ডাইমেগনেটিজমৰ প্ৰপাৰ্টিজ, বিভিন্ন প্ৰপাৰ্টিজ আৰু পেৰামেগনেটিজৰ প্ৰপাৰ্টিজ আৰু ফেৰমেগনেটিজৰ প্ৰপাৰ্টিজ আমি সেইবোৰৰ মানে মিউচুৱেল যিটো মানে ডিফাৰেঞ্চ সেইটো আমি ডিছকাছ কৰিছিলোঁ। আজি আমি এই মেগনেটিজম মানে এনেকুৱা ক্লাছিফিকেশ্যন কিয় হ'ল, মানে তাৰ অৰিজিনটো এই বেলেগ বেলেগ মানে ভাগনো কিয় হ'ল আৰু তাৰ অৰিজিনটো ক'ৰ পৰানো আৰম্ভ হ'ল, এই মানে হেৰিখিনি কিয় মানে দেখুৱাই বেলেগ বেলেগ মানে এলিমেণ্টে কিয় বেলেগ বেলেগ মেগনেটিজম প্ৰপাৰ্টি দেখুৱাই, আমি সেইটো আলোচনা কৰিম। আৰু বেচিকেলি আমি সেই অৰিজিন অফ মেগনেটিজম আমি আজি ডিছকাছ কৰিম। চ' আমি প্ৰথম চাম ডাইমেগনেটিক ছাবষ্টেঞ্চ। ডাইমেগনেটিক ছাবষ্টেঞ্চক মই তোমালোকক ক্লাছত কৈছিলোঁ, ডাইমেগনেটিক ছাবষ্টেঞ্চৰ কোনবোৰ ছাবষ্টেঞ্চে দেখুৱাই, মানে এণ্টিমনি, বিস্মাথ, গোল্ড, তোমালোকৰ মাৰ্কাৰী, কপাৰ, এনেকুৱা ধৰণৰ এলিমেণ্টছবোৰে তোমালোকৰ ডাইমেগনেটিজম প্ৰপাৰ্টিজ দেখুৱায়। এনিৱে আমি প্ৰথম চাওঁ অৰিজিন অফ ডাইমেগনেটিজম। ইন এটমছ অফ চাম মেটেৰিয়েলছ লাইক বিস্মাথ, কপাৰ, lead, the magnetic moments due to different electrons cancel out. এটা ইম্পৰ্টেণ্ট কথা তোমালোকক কৈ থওঁ, ইয়াত লিখা হোৱা নাই, কিন্তু ডাইমেগনেটিক ছাবষ্টেঞ্চ দেখুৱাই সেইবোৰ মানে হেৰিয়ে মই তোমালোকক লিখি দিছোঁ ইয়াতে। This is an important diamagnetic magnetism are shown diamagnetism is shown by those molecules of those molecules of element which have even, এইটো বহুত ইম্পৰ্টেণ্ট কথা তোমালোকৰ, even number of electrons. মানে ডাইমেগনেটিজম সেইবোৰ মলিকুল এলিমেণ্টছৰ মলিকুলে দেখুৱায় যিবোৰত ইভেন নাম্বাৰ অফ ইলেক্ট্ৰন থাকে। ঠিক আছে, আৰু তাত লিখি দিওঁ এনেকৈ and forms pair. মানে সেইবোৰ ছাবষ্টেঞ্চে, সেইবোৰ মলিকুলে, সেইবোৰ এলিমেণ্টছবোৰে দেখুৱায় যিবোৰ ইভেন নাম্বাৰ অফ ইলেক্ট্ৰনছ থাকে। ঠিক আছে, অৰবিটেলত ইভেন নাম্বাৰ অফ ইলেক্ট্ৰনছ থাকে সিহঁতৰ, আৰু ফৰ্মছ পেয়াৰ, আৰু সিহঁতি পেয়াৰ হিচাপে পেয়াৰ ফৰ্ম কৰে। সেইবোৰ ছাবষ্টেঞ্চেহে তোমালোকৰ ডাইমেগনেটিজম দেখুৱায়। সেইটো সদায় মনত ৰাখিবা তোমালোকে। আৰু সেইটো কিয় হ'ল তোমালোকৰ, কাৰণ যেতিয়া ইভেন নাম্বাৰ অফ মলিকুলছ বা ইলেক্ট্ৰন পেয়াৰ হিচাপে যেতিয়া থাকে, ইলেক্ট্ৰনছবোৰ পেয়াৰ হিচাপে থাকে, তেতিয়া মানে তোমাৰ এটা মলিকুলৰ যিটো মেগনেটিক মুভমেণ্ট এটা আন এটা মলিকুলৰ মেগনেটিক মুভমেণ্টৰ সৈতে কেঞ্চেল আউট হয়। তোমালোকে দেখিছা এইটো তোমালোকে ইন চাচ এটমছ ইলেক্ট্ৰনছ অকাৰ ইন পেয়াৰ্ছ উইথ ওৱান of them revolving clockwise and the other anti-clockwise. এইটোৱে চোৱা, তোমালোকে এটা ইলেক্ট্ৰন আছে, এটি ক্লকৱাইজ তোমালোকৰ এণ্টি ক্লকৱাইজ মুভ কৰিছে, আৰু আন এটা ইলেক্ট্ৰন আছে ই ক্লকৱাইজ মুভ কৰিছে এনেকৈ। ঠিক আছে, আৰু যিহেতু এতিয়া ইলেক্ট্ৰনৰ মুভ কৰিছে মানে কি, এনেকৈ চাৰ্কুলাৰ পাথত মুভ কৰিছে মানে কি, এটা কাৰেণ্ট ফ্ল' হৈছে। কাৰেণ্ট মানে তোমালোকে কি বুজা, কাৰেণ্ট মানে হ'ল ইলেক্ট্ৰনৰ ফ্ল'।
বা চাৰ্জৰ ফ্ল' হোৱাৰ কাৰণে আমি কাৰেণ্ট পাওঁ চ' এইটো ইলেক্ট্ৰনৰ যিহেতু ফ্ল' হৈছে তো আমি এটা কাৰেণ্ট বুলি ধৰি ল'ব পাৰোঁ এইটো আৰু এই যিটো ছিষ্টেম সেইটো আমি কি ক'ব পাৰোঁ কাৰেণ্ট মানে তোমাৰ চাৰ্কুলাৰলি মানে কাৰেণ্ট কেৰি তোমালোকৰ এইটো যিটো ছিষ্টেম এটা আমি ক'ব পাৰোঁ কাৰেণ্ট কেৰিং কণ্ডাক্টৰ ইন এ চাৰ্কুলাৰ পাথ ঠিক আছে তোমালোকে পঢ়িছা কাৰেণ্ট কেৰিং কণ্ডাক্টৰ ইন চাৰ্কুলাৰ পাথ আৰু তাৰ চাৰ্কুলাৰ পাথত এনেকৈ যদি মুভ কাৰেণ্ট হেৰি হয় আমি কি মেগনেটিক ফিল্ড এটা পাওঁ এনেকুৱা ডিৰেকশ্যনত বা এনেকুৱা ডিৰেকশ্যনত ঠিক আছে এইটো ডিৰেকশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব এইটো কোনফালে মানে মুভ কৰিছে তোমালোকৰ এইটো এনেকৈ মুভ কৰিছে যিহেতু চ' আমাৰ যিটো মেগনেটিক মুভমেণ্ট হ'ব মেগনেটিক মুভমেণ্ট আমি পাম অপজিট ডিৰেকশ্যনৰ এইটো ক্লক ৱাইজৰ কাৰণে এইটো ডিৰেকশ্যনটো পালোঁ আৰু এণ্টি ক্লক ৱাইজৰ কাৰণে এণ্টি ক্লক ৱাইজৰ কাৰণে এইটো ডিৰেকশ্যনত পালোঁ আৰু ক্লক ৱাইজৰ কাৰণে আমি এইটো ডিৰেকশ্যনত পালোঁ এতিয়া কি হ'ব দুটা মেগনেটিক যিটো হেৰি আছে সেইটো কেঞ্চেল যাব ইয়াৰ যিটো মেগনেটিক মুভমেণ্ট আৰু ইয়াৰ মেগনেটিক মুভমেণ্ট মানে কেঞ্চেল হৈ যাব চ' ফাইনেল যিটো অভাৰঅল আমাৰ মেগনেটিক ডাইপল মুভমেণ্ট হ'ব সেইটো 0 হ'ব ঠিক আছে চ' এইটো লিখিছে ইন চাচ এটমছ ইলেক্ট্ৰনছ অকাৰ ইন পেয়াৰ্ছ যেতিয়া আমি যিহেতু পেয়াৰ হিচাপে থাকে যিহেতু ইভেন নাম্বাৰ হিচাপে থাকে উইথ ওৱান অফ দেম ৰিভলভিং ক্লক ৱাইজ এণ্ড দি আদাৰ অফ দেম ৰিভলভিং এণ্টি ক্লক ৱাইজ এৰাউণ্ড দি নিউক্লিয়াছ নেট মেগনেটিক মুভমেণ্ট অফ এন এটম ইজ 0 চ' নেট মেগনেটিক মুভমেণ্ট যিটো হ'ব সেইটো আমাৰ 0 হ'ব এইটো ডিৰেকশ্যন এইটো আছিলে এইটো ডিৰেকশ্যন এইটো আছিলে চ' আমাৰ নেটটো 0 হ'ব ঠিক আছে ভেক্টৰ যদি তোমালোকে এডিশ্যন কৰা তেন্তে আমি 0 পাম ইয়াৰ মানে মেগনেটিউডটো 0 পাম চ' সেইটো হ'ল আমাৰ ডাইমেগনেটিজিম দেখুৱাৰ মানে মেইন কাৰণ ঠিক আছে এতিয়া আমি চাম তোমালোকৰ পেৰামেগনেটিজিমটো বহুত ইম্পৰ্টেণ্ট পেৰামেগনেটিজিমৰ অৰিজিনটো আমি এতিয়া ডিছকাছ কৰিম পেৰামেগনেটিজিম দি প্ৰপাৰ্টি অফ দ্য পেৰামেগনেটিজিম ইজ ফাউণ্ড ইন দ'জ ছাবষ্টেঞ্চেছ হুজ এটমছ অৰ মলিকুলছ হেভ এন এক্সেছ নাম্বাৰ অফ ইলেক্ট্ৰন স্পিনিং ইন দ্য ছেইম ডিৰেকশ্যন এইটো মন কৰা যেতিয়া তোমালোকৰ আমাৰ যিটো ডাইমেগনেটিজিমৰ কেছ আছিলে আমি তেতিয়া কি আছিলে ইভেন নাম্বাৰ অফ ইলেক্ট্ৰন আছে বুলি কৈছিলোঁ সমান পেয়াৰ চাচ ডেট মানে ইভেন নাম্বাৰ অফ ইলেক্ট্ৰন আছিলে কাৰণ ধৰি লওক তোমাৰ 8টা ইলেক্ট্ৰন আছিলে ঠিক আছে 8টা ইলেক্ট্ৰনে কেইটা পেয়াৰ কৰিব পাৰিব 4টা পেয়াৰ কৰিব পাৰিব দুটাকৈ 8টা ইলেক্ট্ৰন আছে ধৰি ল'লোঁ তাৰ দুটা পেয়াৰ হ'ল দুটা পেয়াৰ এনেকৈ 4টা পেয়াৰ হ'ব পাৰিব কিন্তু যদি ইলেক্ট্ৰনত যদি 7টা আছে ইলেক্ট্ৰন ঠিক আছে 7টা ইলেক্ট্ৰন আছে বুলি লৈছোঁ এই অড নাম্বাৰত আছে বুলি লৈছোঁ তেতিয়া কি হ'ব এটা পেয়াৰ হ'ল দুটা পেয়াৰ হ'ল 3টা পেয়াৰ হ'ল আৰু এটা কি মানে এক্সেছিভলি থাকি যাব চ' দি প্ৰপাৰ্টি অফ মেগনেটিজিম ফাউণ্ড ইন দি দ'জ ছাবষ্টেঞ্চেছ হুজ এটমছ অৰ মলিকুলছ হেভ এন এনি এক্সেছ অফ ইলেক্ট্ৰনছ স্পিনিং ইন দি ছেইম ডিৰেকশ্যন এটমবোৰত কি তোমালোকৰ এক্সেছ নাম্বাৰ অফ ইলেক্ট্ৰন কিছুমান থাকিব যিবোৰ মানে ছেইম ডিৰেকশ্যনত মানে তোমালোকৰ স্পিন কৰিব হেন্স এটমছ অফ পেৰামেগনেটিক ছাবষ্টেঞ্চ হেভ এ পাৰ্মানেণ্ট মেগনেটিক মুভমেণ্ট তেখেতৰ এটা পাৰ্মানেণ্ট মেগনেটিক মুভমেণ্ট এটা থাকে এণ্ড বিহেভছ লাইক টাইনি বাৰ মেগনেট ঠিক আছে এই যোনবোৰ এটমিক মানে পাৰ্মানেণ্ট মেগনেট থাকে আৰু যিবোৰ মানে বিহেভছ কৰে এই এটমবোৰে মানে এটা টাইনি বাৰ মেগনেটৰ নিচিনাকৈ বিহেভ কৰে এটা বাৰ মেগনেটৰ নিচিনা বিহেভ কৰিছে এইটো যে চাৰ্কুল হেৰি দেখুৱাইছে এইটো তোমালোকৰ ইলেক্ট্ৰনৰ মুভমেণ্ট ইলেক্ট্ৰৰ চাৰ্কুলাৰ মুভমেণ্টটো আৰু তাৰ কাৰণে আমি যিটো ডিৰেকশ্যনটো কি পাম যদি এনেকৈ যদি মুভ কৰে তেন্তে আমাৰ ডিৰেকশ্যনটো মেগনেটিক মুভমেণ্টৰ ডিৰেকশ্যন এইটো হ'ব এনেকুৱা চ' সেইকেইটা মেগনেটিক মুভমেণ্ট বাৰ মেগনেটৰ নিচিনা ই কাম কৰে বুলি কৈছে এইবোৰ চব ইলেক্ট্ৰন মুভমেণ্ট হৈছে এইবোৰ ইণ্ডিভিজুৱেল এটা এটম আৰু তাত ইলেক্ট্ৰনৰ মুভমেণ্ট হৈছে তাৰ কাৰণে আমি এই বাৰ মেগনেটিকডাল পাইছোঁ ঠিক আছে এতিয়া ইন এবচেঞ্চ অফ এক্সটাৰ্নেল মেগনেটিক ফিল্ড দি এটমিক magnets are randomly oriented and net magnetic moment is thus 0 চোৱা যদি মেগনেটিক ফিল্ডটো 0 হয় যেতিয়া আমি ধৰি ল'লোঁ মেগনেটিক ফিল্ড এক্সটাৰ্নেল মেগনেটিক ফিল্ড এপ্লাই কৰা হোৱা নাই এক্সটাৰ্নেল মেগনেটিক ফিল্ড এপ্লাই কৰা যেতিয়া নহয় যে যোনটো এটমবোৰ ৰেণ্ডমলি মানে হেৰি কৰিব তোমাৰ কোনো বিশেষ ডিৰেকশ্যনো নাথাকে ঠিক আছে এটমবোৰ যেতিয়া মানে এটমবোৰৰ যোনবোৰ ইলেক্ট্ৰন থাকে সিহঁতি ৰেণ্ডমলি তোমালোকৰ মুভমেণ্ট কৰে মানে যোনটো বাৰ মেগনেট আছে সেইবোৰ মানে ৰেণ্ডমলি অৰিয়েণ্টেড হৈ থাকে এই এটমিক যোনবোৰ হেৰি আমি বাৰ মেগনেট এটমিক মেগনেট বুলি কৈছোঁ কাৰণ এটমৰ লগত যিহেতু জড়িত কাৰণে আমি এটমিক মেগনেট এইবোৰ ৰেণ্ডমলি তোমাৰ যিকোনো ডিৰেকশ্যনত এনেকৈ জিগজাগ মানে হেৰিয়াত মুভ মানে হেৰি হৈ থাকে অৰিয়েণ্ট হৈ থাকে ঠিক আছে এনেকৈ যিকোনো ধৰণৰ জিগজাগ মোচনত আৰু তাৰ ফলত কি হ'ব যিটো মানে ৰিজাল্টেণ্ট হ'ব
এটা যদি এনেকৈ আছে আৰু এইটো এইফালে মোক মানে ডিৰেকশ্যনত থকা এটা আৰু ইয়াৰ এনেকুৱা এটা ডিৰেকশ্যনত থকা এটা দুটা কেঞ্চেল আউট হ'ব আৰু তেনেকৈ এইটো ডিৰেকশ্যনত থকা এটা বেলেগ এটা আছে যেনিবা এইটো ডিৰেকশ্যনত তো এইটো কেঞ্চেল হ'ব এনেকৈ গোটেইখিনি মানে টোটেল অভাৰঅল কেঞ্চেল হৈ যাব মেগনেটিক মুভমেণ্টটো চ' যেতিয়া তোমালোকৰ বি ইকুৱেল টু 0 হয় যেতিয়া এক্সটাৰ্নেল মেগনেটিক ফিল্ডটো আমাৰ 0 হয় তেতিয়া আমি এইটোত মানে কোনো মেগনেটিক তোমাৰ মেগনেটিক নেট মেগনেটিক মুভমেণ্টটো পেৰামেগনেটিক ছাবষ্টেঞ্চৰ 0 হয় ঠিক আছে এতিয়া when paramagnetic substance is placed in external magnetic field then the each of magnetic atomic magnet experiences torque which tends to turn the magnetic field magnet in the direction of the field এটা চোৱা এটো যেতিয়া আমি এক্সটাৰ্নেল ম্যাগনেটিক ফিল্ডটা দি দিম তেতিয়া সম্পূৰ্ণভাৱে মানে সিনাৰিওটো চেঞ্জ হ'ব যে আমি এটা এক্সটাৰ্নেল ম্যাগনেটিক ফিল্ডটা দি দিলো ধৰি লোৱা দি দিয়াৰ লগে লগে কি হ'ব সি যিটো ম্যাগনেটিক ফোৰ্স আছে ফোৰ্সটো মানে কি হ'ব তোমালোকৰ এই বাৰ ম্যাগনেট কিডাল ৰেন্ডমলি অৰিয়েন্ট হৈ থকা বাৰ ম্যাগনেট কিডা খুন্দা মাৰি কি কয় এটা টৰ্ক সৃষ্টি কৰিব ঠিক আছে এইটা বাৰ ম্যাগনেটৰ খুন্দা মাৰি টৰ্ক হেৰি কৰিব আৰু সেই টৰ্কে কি কৰিব এইটো এটা সেম ডিৰেকশ্যনত এটা মানে পাৰ্টিকুলাৰ ডিৰেকশ্যনত তোমালোকৰ এই বাৰ ম্যাগনেট কেইটাক এটমিক যোনটো বাৰ ম্যাগনেট আছে সেইকেইটাক মানে মুভ কৰিব সো এটা ডিৰেকশ্যনতে গোটেই কিডাল ম্যাগনেট মানে অৰিয়েন্ট হৈ যাব সো হেতু ক্ষেত্ৰত আমি এই প্যাৰামেগনেটিক সাবষ্টেন্সটোৰ ম্যাগনেটাইজেশন তো মানে ম্যাগনেটিক প্ৰপাৰ্টিটো পাম দি এটমিক ম্যাগনেটস আৰ দাস এলাইন ইন দ্য ডিৰেকশ্যন অফ দ্য ফিল্ড এই ডিৰেকশ্যন এই যোনটো ফিল্ড হ'ব আমি এইটো ডিৰেকশ্যনত যেনিবা ফিল্ড কৰি এপ্লাই কৰিছোঁ সেইটো ডিৰেকশ্যনত ম্যাগনেটিক মুভমেণ্ট কেইটা মানে তোমাৰ এলাইন হৈ যাব thus the whole substance is magnetized in the direction of the external field গোটেই যেটো প্যাৰামেগনেটিক সাবষ্টেন্স আছে হেতু হে ডিৰেকশ্যনতে হে তোমালোকৰ হে এপ্লাইড ম্যাগনেটিক ফিল্ডটোৰ ডিৰেকশ্যনতে মানে এটো যেটো ডিৰেকশ্যন যদি এপ্লাইড ম্যাগনেটিক ফিল্ড হয় আৰু হে ডিৰেকশ্যনতে তোমালোকৰ এই গোটেই হোল সাবষ্টেন্সটো ম্যাগনেটাইজ হৈ যাব এই হল ওভাৰঅল তোমালোকে আৰু এটা মানে ম্যাগনেটাইজেশন হেৰি পাবা আৰু হেটোই হল প্যাৰামেগনেটিজম আমি প্যাৰামেগনেটিজমৰ লগতে এটা বহুত ইম্পৰ্টেন্ট মই এখন তোমালোকক কৈছিলোঁ এটা বহুত ইম্পৰ্টেন্ট মানে হেৰি আছে ল আছে হেতু কুৰিজ ল তোমালোকক মই নাও কৈছিলোঁ আজি আমি তো ডিসকাস কৰিম from experiment it is found that the intensity of magnetization m বা I বুলি লিখো আমি কেতিয়াও কোনবা কবাত মানে I লিখিছো আগত of a paramagnetic material is directly proportional to the magnetizing field intensity H ঠিক আছে কি কৈছে এক্সপেৰিমেন্টৰ আমি দেখিছো যে ইন্টেন্সিটি অফ ম্যাগনেটাইজেশন অফ প্যাৰামেগনেটিক সাবষ্টেন্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনাল যেটো ম্যাগনেটাইজেশন আছে এটা ডাইৰেক্টলি প্ৰপৰ্চনাল টু H or magnetizing field or directly proportional because the latter tends to align the atomic dipole moments তোমার H2 এ মানে তোমালোকৰ এলাইন কৰিবলৈ চেষ্টা কৰে যেহেতু H এ মানে যোনটো আমাৰ ম্যাগনেটিক ফিল্ড ইন্টেন্সিটি আছে হেতুৱে তোমাৰ যিবোৰ মানে এটমিক হেৰি আছে বাৰ ম্যাগনেট আছে এই বাৰ ম্যাগনেটবোৰ এটা নিৰ্দিষ্ট দিশত এলাইন কৰিবলৈ চেষ্টা কৰিব এই যোনটো H আছে H এ মানে এটো এলাইন কৰিবলৈ চেষ্টা কৰিব সো এলাইন কৰিবলৈ চেষ্টা কৰা মানে কি সেই তাৰ সেম ডিৰেকশ্যনত যেহেতু এলাইন কৰিবলৈ চেষ্টা কৰিছে সো এই m তো হলে প্ৰপৰ্চনাল হ'ব H ইনভাৰ্সলি প্ৰপৰ্চনাল নহয় H ৰ প্ৰপৰ্চনাল হ'ব এটো মানে এক্সপেৰিমেন্টালি তোমালোকৰ এইটা মানে হেৰি কৰা হৈছে আৰু সেকেন্ড পইণ্ট হ'ল ইনভাৰ্সলি প্ৰপৰ্চনাল টু এবসলিউট টেম্পাৰেচাৰ আৰু এটা কি দেখা আছে এক্সপেৰিমেন্টৰ পৰা তোমালোকে মানে সাইন্টিষ্টসকলে কি দেখিছে দি magnetization into magnetization property higher paramagnetic substance hetu inversely proportional to absolute temperature the temperature is tar inversely proportional orthat because the latter tend to oppose the alignment of the atomic dipole moment to temperature maji temperature ki dekhise je align korato tomar oppose kore karon kiyo tomaloke ekdom halaran kotha tomaloke bujibo paba eta jetia tomalokor যিকোনো এটা সাবষ্টেন্স বা এটা লোহাৰ দণ্ড বুলি মই কনসিডাৰ কৰিছো ঠিক আছে লোহাৰ দণ্ডলত বিভিন্ন মলিকুল আছে হেৰি আছে এটম আছে যেতিয়া তোমালোকে গৰম কৰি দিবা মানে একচুয়ালি কি হয় বা তোমালোকে গৰম কৰি দিয়াৰ লগে লগে তোমালোকে দেখিবা যে মানে যোনডাল দণ্ড আছে লোহাৰ ৰড আছে হেডালটো মানে গৰম হৈ যায় তাৰ গৰম হোৱা কাৰণটো হ'ল কি তোমালোকে কিবা মানে ভাবি চাইছানে কিয় গৰম হয় কাৰণ ইয়াৰ ৰিজন এটাই তাৰ ৰিজনটো হ'ল ইয়াৰ যোনবোৰ
এটমছ আছে ইয়াত যিবোৰ এটমছেৰে গঠিত ৰ'দডাল সিহঁতৰ যেতিয়া গৰম কৰি দিয়া হয় সিহঁতৰ খুব ৰেণ্ডম মোচন হয় মানে এনেকৈ যাব এটা এনেকৈ যাব এনেকৈ যাব এনেকৈ যাব পূৰা মানে ইটোৱে সিটো হেৰিয়ৰ লগত এটম খুন্দা খুন্দি মানে খায় ৰেণ্ডমনেছ পূৰা মানে ৰেণ্ডমলি অৰিয়েণ্ট হৈ যায় হেৰিবোৰ যোনবোৰ হেৰি আছিলে এটমছ আছিলে এইটো এটম গৈ ইয়াত খুন্দিয়াব সেইটো গৈ ইয়াত খুন্দিয়াব এনেকুৱা হয় চ' খুন্দিওৱাৰ কাৰণে তোমালোকৰ মানে যিটো তোমালোকৰ টেম্পাৰেচাৰটো মানে বাঢ়ি যাব ৰেণ্ডম ঠিক তেনেদৰে সেই যিহেতু টেম্পাৰেচাৰে তোমালোকে এটা মনত ৰাখিবা টেম্পাৰেচাৰে সেই ৰেণ্ডমনেছটো বঢ়ায় তোমালোকে খেলিমেলিনেছ ৰেণ্ডমনেছ মানে কি সেই খেলিমেলিনেছটো মানে খেলিমেলি যিটো প্ৰপাৰ্টি সেইটো মানে এই হেৰিয়ে তোমালোকৰ টেম্পাৰেচাৰ বঢ়ায় যিকোনো ছাবষ্টেঞ্চত তুমি হিট দিয়া মানে যিকোনো ছাবষ্টেঞ্চত হিট দিয়া মানে সি খেলিমেলি কৰি দিব বিচাৰে ঠিক আছে চ' পেৰামেডিক ছাবষ্টেঞ্চত সি ঠিক সেনেকুৱাই হয় মানে পেৰামেডিকেশ্যন যেতিয়া টেম্পাৰেচাৰ দিবা সি কি বস্তুটো খেলিমেলি কৰি অৰিয়েণ্টেশ্যন এতিয়া কোনোবা এটা অৰিয়েণ্টেশ্যনত আছে এনেকুৱা ধৰি ল'লোঁ এনেকুৱা এটা মানে দিশত মানে এটা অৰিয়েণ্ট কৰি আছে মেগনেটিক বাৰ্মমেণ্টটো যেতিয়া টেম্পাৰেচাৰ দিবা তেতিয়া কি সেই অৰিয়েণ্টেশ্যনটো ভাঙিবলৈ চেষ্টা কৰিব টেম্পাৰেচাৰটোৱে এনেকৈ ভাঙি দিব চ' ভাঙি দিয়া মানে কি ভাঙি দিয়া মানে তাৰ যিটো মেগনেটাইজেশ্যন প্ৰপাৰ্টি সেইটোতো কমি যাব মেগনেটাইজেশ্যন প্ৰপাৰ্টি তেতিয়া বাঢ়িব যেতিয়া এটা ছেম ডিৰেকশ্যনত মানে হেৰি থাকে সেই মুভমেণ্টবোৰ ছেম ডিৰেকশ্যনত থাকে তেতিয়াহে তোমালোকৰ এই মেগনেটাইজেশ্যন বাঢ়িব কিন্তু যেতিয়া টেম্পাৰেচাৰ দি দিবা তুমি তেতিয়া সেই মানে অৰিয়েণ্টেশ্যনটো ভাঙিহে দিব তোমালোকে চ' কি কৈছে ইনভাৰ্চলি প্ৰপৰ্চনেল টু এবছলুট টেম্পাৰেচাৰ যিটো মেগনেটাইজেশ্যন প্ৰপাৰ্টি আছে পেৰামেগনেটিক ছাবষ্টেঞ্চৰ সেইটো ইনভাৰ্চলি প্ৰপৰ্চনেল টু টেম্পাৰেচাৰ টেম্পাৰেচাৰ যিমানে বঢ়াবা তোমালোকৰ মেগনেটাইজেশ্যন প্ৰপাৰ্টিটো কমি যাব চ' এনিৱে তো এই দুটা মানে হেৰিয়ৰ মানে অবজাৰ্ভেশ্যন কৰিছিলে চাইণ্টিষ্টসকলে হেৰিয়ৰ পৰা পেৰামেগনেটিক ছাবষ্টেঞ্চত চ' দেয়াৰফৰ এট ল' H/A টো ৰেচিঅ' হিচাপে দিছে ইণ্টেনচিটি অফ মেগনেটাইজেশ্যন ডিভাইড বাই মানে টেম্পাৰেচাৰ তাৰ মানে যেতিয়া হেৰিটো কম হয় তেতিয়া we can write this like this m is proportional to H/T এইটো প্ৰথম m is আমি প্ৰথমতে কি কৈছিলে m is proportional to H নেক্সট কি কৈছিলে m is proportional to 1/T ইনভাৰ্চলি প্ৰপৰ্চনেল চ' তেতিয়া আমি যদি একেলগে লিখোঁ তেতিয়া m is proportional to H/T ঠিক আছে আৰু আমি যদি তোমালোকে জানা প্ৰপৰ্চনেল কিবা এটা বস্তু প্ৰপৰ্চনেল আছে এনেকৈ কিবা এটা কোৱান্টিটি জানিব প্ৰপৰ্চনেল আছে প্ৰপৰ্চনেলটো আমি ইকুৱেল হিচাপে লিখিবলৈ কি কৰিব লাগিব তাত এটা কনষ্টেণ্ট আমি হেৰি কৰিব লাগে এড কৰিব লাগে চি এনেকৈ এটা কনষ্টেণ্ট সেই সেনেকৈ আমি এই মানে প্ৰপৰ্চনেলটো মানে ইকুৱেল হিচাপে লিখিবলৈ আমি এটা কনষ্টেণ্ট হেৰি কৰিলোঁ এড কৰিলোঁ মানে প্ৰডাক্ট কৰিলোঁ ৰাইট হেণ্ড ছাইডত চ' আমি এইচটো ইয়ালৈ লৈ আনিলোঁ m/h এনেকৈ লিখিলোঁ আৰু m/h তোমালোকে আগতে পাইছিলা সেইটো কি নাথিং বাট ছাচেপ্টিবিলিটি m/h নাথিং বাট ছাচেপ্টিবিলিটি চ' ছাচেপ্টিবিলিটি ইজ ইকুৱেল টু এই যিটো কনষ্টেণ্ট আছিলে কনচিডাৰ কৰিছোঁ কনষ্টেণ্ট ডিভাইড বাই টেম্পাৰেচাৰ হিয়াৰ দ্য চি ইজ কল কুৰি কনষ্টেণ্ট এইটো চিটোক আমি কি কওঁ কুৰি কনষ্টেণ্ট বুলি কওঁ আৰু এইটো জাইটো হ'ল তোমালোকৰ ছাচেপ্টিবিলিটি অফ দ্য মেটেৰিয়েল ঠিক আছে দি এবভ ৰিলেশ্যন ইজ কল কুৰিজ ল দিছ ল ষ্টেজ ডেট ফাৰ এৱে ফ্ৰম চেচুৰেশ্যন দি ছাচেপ্টিবিলিটি অফ এ পেৰামেট্ৰিক মেটেৰিয়েল ইনভাৰ্চলি প্ৰপৰ্চনেল টু দ্য এবছলুট টেম্পাৰেচাৰ তোমালোকে এইটো মনত ৰাখিবা এই ষ্টেটমেণ্টটো মনত ৰাখিবা সদায় ইয়াত দেখুৱাইছোঁ তোমালোকৰ ফিগাৰ 5.44 shows the variation of intensity of magnetization as a function of H/T হিচাপে ফাংচন হিচাপে দেখুৱাইছোঁ এই ৰেচিঅ'টো দেখুৱাইছোঁ অকল ইণ্ডিভিজুৱেল হেৰি দেখুওৱা নাই তোমালোকৰ ৰেচিঅ'টো দেখুৱাইছোঁ বিয়ণ্ড দি চেচুৰেশ্যন ভেলু এম কুৰিজ ল ইজ নট ভেলিড চেচুৰেশ্যন মই সেইটো কি কৈ আছোঁ তোমালোকক চেচুৰেশ্যনৰ মানে এটা হেৰিয়ৰ পিছত এই কুৰিজ ল নট ভেলিড মানে এইটো যিটো হেৰি হয় চ' চেচুৰেশ্যনটো মানে হ'ল কি তোমালোকৰ চেচুৰেশ্যন মানে তোমালোকে কি বুজা মানে কনষ্টেণ্ট হৈ যোৱা চেচুৰেশ্যন মানে কি তোমাৰ কেনেকৈ বুজাম মই এতিয়া তোমালোকৰ যিটো পেৰামেগনেটিক ছাবষ্টেঞ্চ আছে ঠিক আছে পেৰামেগনেটিক ছাবষ্টেঞ্চত এইটো চোৱা এই পেৰামেগনেটিক ছাবষ্টেঞ্চত তোমালোকে এটা এক্সটাৰ্নেল ফিল্ড দিছা ঠিক আছে কিবা এটা টেম্পাৰেচাৰ ধৰি ল'লোঁ তোমাৰ টেম্পাৰেচাৰ স্থিৰ ৰাখিছা আৰু এক্সটাৰ্নেল ফিল্ড এটা ইয়াত তোমালোকে দিছা
প্ৰথমতে আছিলে প্ৰথম কণ্ডিশ্যনটো আছিলে এনেকৈ ডিছঅৰিয়েণ্ট হৈ আছিলে যেতিয়া তোমালোকে এক্সটাৰ্নেল ফিল্ড দিয়া নাছিলে তেতিয়া তোমালোকে এক্সটাৰ্নেল ফিল্ড বঢ়াই গৈ আছা ঠিক আছে এইটো বঢ়াই গৈ আছা ধৰি ললোঁ এক্সটাৰ্নেল ফিল্ডটো বাঢ়ি কি হ'ব এইটো তোমালোকৰ অৰিয়েণ্ট হৈ গৈ থাকিব মানে এইটো যদি এনেকৈ আছিলে ই অৰিয়েণ্ট হৈ এনেকুৱা হ'ব হৈ লাষ্টত যেতিয়া এনেকুৱা কমপ্লিট অৰিয়েণ্টেশ্যন হ'বগৈ কমপ্লিট অৰিয়েণ্টেশ্যন হোৱাৰ পিছত তোমালোকৰ এটা মেগনেটাইজেশ্যন মানে ভেলু পাবা যোনটো তোমালোকৰ ইণ্টেনচিটি অফ মেগনেটাইজেশ্যনৰ এটা মানে তোমালোকৰ লাষ্ট ভেলু পাবা ঠিক আছে মানে সেই পেৰামেট্ৰিক ছাবষ্টেন্সটোৱে এটা মানে হেৰিয়লৈকেহে মেগনেটাইজেশ্যন বাঢ়ি এনেকৈ যেতিয়া মেগনেটিক এক্সটাৰ্নেল ফিল্ডটো বঢ়াই গৈ থাকিব মেগনেটাইজেশ্যনটো বাঢ়ি গৈ থাকিব আৰু যেতিয়া গোটেইখিনি মানে ছাবষ্টেন্স এটম গোটেইখিনি এটম যেতিয়া অৰিয়েণ্ট হৈ যাব অৰিয়েণ্ট হোৱাৰ পিছত আৰু তাৰ মেগনেটাইজেশ্যনটো নাবাঢ়ে ঠিক আছে এটা সময়তো সি ৰখি যাব লাগিব ইমানতে শেষ হৈ যাব লাগিব তাৰ মেগনেটাইজেশ্যন মানে মেগনেটিক প্ৰপাৰ্টিটো বাঢ়ি এটা সময়তো শেষ হৈ যাব লাগিব এই দেখিছেনে এইটো মেগনেটিক বাঢ়ি এটা সময়ত শেষ হৈ গৈছে এনেকৈ গৈছে এইটো হ'ল তাৰ মেগনেটাইজেশ্যন যিটো এইটো ফাইন মানে তোমালোকৰ চেচুৰেশ্যন এইটো এম এছ এইটো তোমালোকে ধৰিব পাৰিছানে নাজানো এইটো এম এইটো এছ মানে চেচুৰেশ্যন ভেলুটো মানে ইয়াৰ পৰা আৰু নাবাঢ়ে মানে এইটোৱে লাষ্ট পইণ্ট ঠিক আছে ইয়াৰ পৰা আৰু বাঢ়িব নোৱাৰে সেইটোকে আমি কি কওঁ চেচুৰেশ্যন এতিয়া তোমালোকে H/T যদিও বঢ়াই আছা এইফালে যদিও বাঢ়ি গৈ আছে কিন্তু এইডোখৰৰ পৰা ইমান পইণ্টৰ পৰা আৰু ইয়াত নবঢ়া হৈ গ'ল দেখিছানে এইটোকে কওঁ আমি চেচুৰেশ্যন মেগনেটাইজেশ্যনটো মানে কনষ্টেণ্ট হৈ গ'লে তুমি ভাবিছোঁ এইটোকে আমি কওঁ চেচুৰেশ্যন ৰিজন এইটো চেচুৰেশ্যন ৰিজন চ' কুৰি লটো যোনটো আছে কুৰি ল ইমানলৈকে ভেলিড কৰে তাৰ পিছৰখিনি ই মানে ই কুৰি লটোৱে কাম নকৰে ইমানখিনিলৈকে চেচুৰেশ্যনলৈকে এই এম এছটো হ'ল চেচুৰেশ্যন মেগনেটাইজেশ্যন এম এছ ইমানলৈকে কাম কৰে তাৰপিছৰখিনি আৰু কাম নকৰে চ' আমি এইখিনিলৈকে আজি পঢ়িম পেৰামেগনেটিক ছাবষ্টেন্সলৈকে আজি আমি চালোঁ আমি নেক্সট ক্লাছত পেৰামেগনেটিক ছাবষ্টেন্সৰ অৰিজিনটোনো কেনেকৈ আহিলে তো আমি ডিছকাছ কৰিম আজিলৈ ইমানতে সামৰিছোঁ